আৰু ৰাজীৱ শদিয়াৰ দৰে সঁচা শিল্পী যে বজাৰত কোনো দাম নাই সেই কথাটো প্ৰমাণ হৈছে এই কেছেটবিলাক। বজাৰত এই কেছেটবিলাক বিক্ৰী হোৱা নাছিল। ইয়াত নাই ক'লেও 500-600 মান তেওঁৰ কেছেট আছে। এই কেছেটবিলাক কিন্তু বিক্ৰী হোৱা নাছিলে, মাৰ্কেটত বিক্ৰী হোৱা নাছিলে। জুবিন গাৰ্গে তেওঁক চিনি নাপাওঁ বুলি কৈছে, অথচ সেই জুবিন গাৰ্গেই এই কেছেটখনত কণ্ঠদান কৰিছিলে। তেওঁ কণ্ঠদান কৰা এই কেছেটখন, এই এলবামটো কিন্তু মাৰ্কেটত কিন্তু বহুত বিক্ৰী হোৱা নাছিলে। কিমান কেছেট আছে চব, থাক খাই আছে এই কেছেটবিলাক। মই আপোনালোকক মাত্ৰ এবাৰ দেখাই দিছোঁ। আপোনালোকে যদি চায়, এইখন হৈছে মূল জীয়া নৈ। অসমৰ ৰাইজে ইতিমধ্যে গম পাইছেই যে জীয়া নৈ কেছেটখনত ৰাজীৱ শদিয়াৰ কথা আৰু সুৰত আমাৰ জুবিন গাৰ্গদেৱে কণ্ঠনি কৰাইছিল। সেই কথাটো ইতিমধ্যেই গম পাইছেই। আৰু ৰাজীৱ শদিয়াৰ দৰে সঁচা শিল্পী যে বজাৰত কোনো দাম নাই সেই কথাটো প্ৰমাণ হৈছে এই কেছেটবিলাক। কাৰণ বজাৰত এই কেছেটবিলাক বিক্ৰী হোৱা নাছিল। নমস্কাৰ বন্ধুসকল, মই আপোনালোকক এটা বস্তু দেখাব খুজিছোঁ যে ৰাজীৱ শদিয়াৰ দৰে শিল্পীৰ বজাৰৰ ভেলু কি আছিলে, মাৰ্কেটৰ ভেলু কি আছিলে, এই কেছেটবিলাক দেখিলে আপোনালোকে গম পাব। এই কেছেটবিলাক এই শ কেছেট, ইয়াত নাই ক'লেও 500-600 মান তেওঁৰ কেছেট আছে। এই কেছেটবিলাক জীয়া নৈ বুলি আমি এখন কেছেট কৰিছিলোঁ ৰাজীৱ শদিয়াৰ। গতিকে এই জীয়া নৈ কেছেটখন আপোনালোকে চাব, এইখিনি চাওক, এইবিলাক চাওক। এই জীয়া নৈ কেছেটবিলাক আমাৰ কাৰ্টুনে সোমাই আছে। এইবিলাক চাওক, এই কেছেটবিলাক কিন্তু বিক্ৰী হোৱা নাছিলে, মাৰ্কেটত বিক্ৰী হোৱা নাছিলে। যিখন কেছেটত আজি জুবিন গাৰ্গে কৈছে যে তেওঁ ৰাজীৱ শদিয়াক চিনি নাপায়, কিন্তু ৰাজীৱ শদিয়াৰ তেওঁ গীততে, তেওঁ কথা আৰু সুৰতে জুবিন গাৰ্গে কণ্ঠদান কৰিছিলে। আৰু তেওঁ কণ্ঠদান কৰা এই কেছেটখন, এই এলবামটো কিন্তু মাৰ্কেটত কিন্তু বহুত বিক্ৰী হোৱা নাছিলে। যিগৰাকী আমি গণশিল্পীৰ কথা কৈ আছোঁ, এই ৰাজীৱ শদিয়াৰ এইখন হৈছে জীয়া নৈ। উপেন বুঢ়াগোহাঁই, অন্তু চাওডাংদেৱে প্ৰযোজনা কৰা এই গীতখন, এই কেছেটখন মাৰ্কেটত বহুত বিক্ৰী হোৱা নাছিলে। মই আপোনালোকক দেখাব খুজিছোঁ, গোটেই কাৰ্টুনটো এইফালে অকণমান যদি দেখাই দিয়ে, এইখিনি গোটেইখিনি দেখিব। এইবিলাক আপোনালোকে চাওক, এইফালৰ পৰা অকণমান যদি দেখাই দিয়ে, শ কেছেট কাৰ্টুনত পৰি আছে। এতিয়াও মই সযতনে ৰাখি দিছোঁ। এইখিনি পেলাবলৈ বেয়া লাগিলে আচলতে, এইখিনি পেলাই দিয়াৰ কথা নহয়, মই ঘৰতে সোমাই আছিলে। মই আপোনাক অকণমান দেখাই দিব খুজিছোঁ গোটেই কেছেট। এই কিমান কেছেট আছে আপোনালোকে চাওক, কিমান কেছেট আছে চব, থাক খাই আছে এই কেছেটবিলাক। মই আপোনালোকক মাত্ৰ এবাৰ দেখাই দিছোঁ। এইখন কেছেট চাওক, এইখন আপোনালোকে যদি চায়, এইখন হৈছে মূল জীয়া নৈ আৰু এইখন হৈছে এইটো। আৰু এই কেছেটখনৰ সৈতে আমি ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। মই আপোনাক তাকে দেখাই দিছোঁ। আমি জুবিন গাৰ্গে তেওঁক চিনি নাপাওঁ বুলি কৈছে, অথচ সেই জুবিন গাৰ্গেই এই কেছেটখনত কণ্ঠদান কৰিছিলে। কেৱল ইয়াতেই যে এই জীয়া নৈতে কণ্ঠদান কৰিছিলে এনেকৈ নহয়, আৰু কেইবাটাও গীততো ৰাজীৱ শদিয়াৰ জুবিন গাৰ্গদেৱে কণ্ঠদান কৰিছিলে। মই মাত্ৰ আপোনালোকক এইখিনি দেখাই দিছোঁ যে মাৰ্কেটত যে বজাৰত যে ৰাজীৱ শদিয়াৰ দৰে মানুহৰ, শিল্পীৰ কোনো যে দাম নাই, ভেলু নাই, সেই কথাটো জানো প্ৰমাণ কৰা নাই। মই মাত্ৰ এইখিনি যে এতিয়া মই ৰাখি থৈছোঁ, সেই কথাখিনিকে মই দেখাব খুজিছোঁ যে ইমান টকা পইচা খৰচ কৰা হ'ল, কিন্তু এই কেছেটবিলাক কিন্তু বজাৰত বিক্ৰী নহ'ল। মই আপোনালোকক দেখুৱাই দিছোঁ। এইখিনি বহুত আছে, এইখিনি চাওক, কিমান কেছেট হ'ব আপোনালোকে চাওক। এইবিলাক চাওক, এইবিলাক যদি এইখিনি চাওক, এইবিলাক অজস্ৰ কেছেট, এইবিলাক কেছেট চাওক, এই কেছেটবিলাক চাওক, ইমানবিলাক কেছেট বিক্ৰী নোহোৱাকৈ থাকি গ'ল। মই মাত্ৰ আপোনালোকক দুটা কথাৰ কাৰণে মই আজি এই ভিডিঅ'টো কৰিছোঁ। এটা হ'ল যে জুবিন গাৰ্গে ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি কোৱা কথাটো, সেয়া যে সত্য নহয়,
সত্যৰ ওপৰত যে প্ৰতিষ্ঠিত নহয় কথাটো, সেই কথাটোৰ কাৰণে মই আজি এই জীয়ানৈ কেছেটখন মই উলিয়াইছোঁ, এই গোটেই কাৰ্টুনটো উলিয়াই আনিছোঁ আপোনালোকৰ মাজলৈ। আৰু দ্বিতীয় কথাটো হ'ল এই যে ৰাজীৱ শদিয়াৰ দৰে যে শিল্পীৰ বজাৰত যে কোনো ভেলু নাই, বজাৰত যে কোনো দাম নাই, তো সেই কথাটো প্ৰমাণ কৰে এই কেছেটবিলাক। অজস্ৰ কেছেট বিক্ৰী নোহোৱাকৈ থাকি গ'ল। যি কি নহওক, মই এই কথাটো আপোনালোকৰ আগত দেখালোঁ। ধন্যবাদ।